চামতা গৌৰীকান্ত তালুকদাৰ প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ অৰুণোদয় দিৱস উদযাপন আৰু নলবাৰী জিলাৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰীকান্ত তালুকদাৰ প্ৰেক্ষাগৃহত অসম সাহিত্য সভা, নলবাৰী জিলাৰ সাহিত্য সভা, চামতা আঞ্চলিক শাখা সাহিত্য সভা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান অৰুণোদয় দিৱস উদযাপন কৰা হয়। 1 জানুৱাৰী 2025 তাৰিখে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা উক্ত দিৱসৰ ৰাতিপুৱা 9 বজাত অসম সাহিত্য সভাৰ 108খন পতাকা উত্তোলন কৰে চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি এম হাছান আলীয়ে। আনহাতে ৰাতিপুৱা 10 বজাৰ পৰা গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণৰ কাৰ্যসূচী সম্পন্ন কৰি দিনৰ 12 বজাত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ বিপিন চন্দ্ৰ কলিতাই মুকলি সভাখন উদ্বোধন কৰাৰ উপৰিও বিশিষ্ট সাংবাদিক তথা লেখক বেদব্ৰত মিশ্ৰই উক্ত দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা অৰুণোদয় নামৰ এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰে। উল্লেখযোগ্য যে মুকলি সভাৰ সন্মানীয় অতিথিৰ লগতে বিশিষ্ট সাংবাদিক, কবি, লেখক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই অসম সাহিত্য সভাই 2025 বৰ্ষৰ অৰুণোদয় সন্মান প্ৰদান কৰে। মুকলি সভাৰ বিশিষ্ট অতিথিৰ ভাষণ প্ৰসংগত ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই সাংবাদিকসকলে সততাৰে অসমীয়া সমাজ জীৱন শক্তিশালী কৰাত অনবদ্য ভূমিকা পালন কৰিছে বুলিও মত পোষণ কৰে। অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই মুকলি সভাৰ সভাপতি হিচাপে উপস্থিত থকাৰ উপৰিও নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আৰু আদৰণি সমিতিৰ সভাপতি বীৰেন্দ্ৰনাথ বৰ্মন, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি আৰু অভিজিত শৰ্মা। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণ আহমেদৰ সৈতে দীপু বৰাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আগতে এইখন অসমৰ পৰা প্ৰথম বাতৰি কাকতৰ প্ৰকাশ আৰম্ভ হৈছিল, যিখন বাতৰি কাকতৰ নাম তেতিয়া দিয়া হৈছিল অৰুণোদয়। আৰু অৰুণোদয় মই পূৰ্বেও কৈছোঁ যে আজিকালি ইয়াত লিখাৰ দৰে অন্তঃ ব্যৱহাৰ কৰা নাছিল, ৰচয়ী ব্যৱহাৰ কৰিছিল আৰু মহিয়ানৰ জেগাত মাও ব্যৱহাৰ কৰিছিল। যেই নহওক, সেই চনৰ পৰা প্ৰত্যেক মাহে মাহে প্ৰকাশ পোৱা অৰুণোদয় কাকতখনে 1882 চনলৈকে প্ৰচলিত হৈ আছিল আৰু সেই 82 চনলৈকে প্ৰচলিত হৈ থকা বাতৰি কাকতখনে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু প্ৰধানকৈ অসমীয়া জাতিক এটা নতুন ৰূপ দান কৰি আমাৰ প্ৰজন্মক আৰু আহিবলগীয়া প্ৰজন্মক এটা ভীষণ ডাঙৰ অৱদান আগবঢ়াই থৈ গৈছে। গতিকে অসম সাহিত্য সভাই এই যে অৰুণোদয় দিৱস উদযাপন কৰিবলৈ লৈছে, গতিকে এই দিনটোৰ আমি বিশেষ তাৎপৰ্য আছে বুলি মই গণ্য কৰিছোঁ। কোনসকল মানুহে আমাক সেইখিনি সময়ত সহায় সহযোগিতা আগবঢ়াইছিল, সেইসকলক আমি যদি স্মৰণ নকৰোঁ, তেনেহ'লে কিন্তু আমাৰ জাতিৰ কাৰণে এটা অকৃতজ্ঞ হৈ থকাৰ নিচিনা বিষয় হৈ থাকিব। প্ৰকাশ কৰিছিল এই অৰুণোদয়, আৰু সেইখনৰ পিছত নাথান ভ্ৰমণৰ পিছত ডেনফোৰ্ড বোলা আন এজন মিছনাৰী, তেওঁৰ পিছত আহিলে চেমুৱেল এম হোৱাইটিং, হোৱাইটিঙৰ পিছত আহিলে উইলিয়াম ৱাৰ্ডৰ পিছত আহিলে এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক, তাৰপিছত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষকে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
নলবাৰী জিলা সাহিত্য সভা লগতে আমাৰ এই পশ্চিম নলবাৰীৰ বৃহত্তৰ সমাজখনৰ লগত জড়িত শ্ৰদ্ধাৰ ব্যক্তিসকল, আই মাতৃসকল, আজি 2025 চনৰ 1 জানুৱাৰী তাৰিখ নৱবৰ্ষৰ আজিৰ পৰা শুভৰম্ভণি। আজিৰ এই শুভক্ষণত আপোনালোকৰ মাজত আমি উপস্থিত থাকিবলৈ পাই নিজেই আনন্দ অনুভৱ কৰিছোঁ আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ পবিত্ৰ মজিয়াৰ পৰা আপোনালোক আটাইলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ অৰুণোদয় দিৱস। ইতিমধ্যে অৰুণোদয় দিৱসৰ সম্পৰ্কত আমাৰ বিশেষ আমাৰ সভাপতিকে প্ৰমুখ্য কৰি আমাৰ সাহিত্য সভাৰ লগত জড়িত শ্ৰদ্ধা ব্যক্তিসকলে তাৰ ওপৰত আলোকপাত কৰিছে। তথাপি ময়ো সেই অৰুণোদয় দিৱসৰ তাৎপৰ্যৰ বিষয়ে বিশেষ ক'ব নাযাওঁ, কিয়নো আমাৰ এই ভাষা সাহিত্যৰ ক্ষেত্ৰত অৰুণোদয় কাকতখনে যে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল ব্ৰিটিছৰ দিনতেই, আৰু সেই দিনটোৰে আজি আহি আমি কোনো অসম সাহিত্য সভাই প্ৰতি বছৰে এই অৰুণোদয় দিৱস অনুষ্ঠিত কৰি আহি আমাৰ অসমীয়া সমাজখনক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি বিশেষ ভূমিকা গ্ৰহণ কৰিছে, সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত সদস্যখিনি যিকেইটা আহিছে এই চেগতে আৰু এটা অনুৰোধ মই আহ্বান ইয়াত কৈছোঁ যে আমাৰ অহা 2027 বৰ্ষৰ পূৰ্ণাংগ অধিৱেশনখনো আমাৰ ইয়াত দিয়াৰ এটা মানে হেৰি আছে, প্ৰস্তাৱ এটা আছে। এই প্ৰস্তাৱটো কাৰ্যকৰী কৰাৰ কাৰণে আমি আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ তৰফৰ পৰা তথা চামতা আঞ্চলিক সাহিত্য সভাৰ তৰফৰ পৰা আমি পুনৰ আহ্বান জনাইছোঁ। মই এতিয়া এনেকুৱা এংগুলত ল'ম নহয়। Carlos Vitor. Foto udah lah, মই ভিডিঅ' কৰি আছোঁ একদম এই পঠিয়াই ডাঙৰে আৰু ভিডিঅ'টো এই দূৰৰ পৰা মাৰা তোলা এই একদম পুৰা কাভাৰ এই সেই কণাতে মাৰা এই কণাতে এইটো কণাতে পইচা এটা ফটো মাৰি এই তুমি মাৰা তুমি এটা ফটো মাৰা এই আৰু কিবা কাৰণত নাই দেখা। মই কিন্তু আমাৰ অধ্যক্ষ মহোদয়ৰ কোঠাত এই কিতাপৰ এটা কপি দেখি আহিছোঁ আৰু হয়তো গ্ৰন্থাগাৰটো থাকিব, আৰু যদি নাথাকে এই গ্ৰন্থখন কিন্তু আমাৰ আগ্ৰহী পঢ়ুৱৈ সমাজে সংগ্ৰহ কৰি ৰখা ভাল বুলি মই ভাবোঁ। কাৰণ আজিৰ পৰা 150 বছৰ আগতে আমাৰ সাহিত্যিক সাংবাদিক মহোদয় তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
অৰুণোদয় দৈন্যানো আছিল পৰৱৰ্তী সময়ত মধিনা নহ'ল কাৰণ যেতিয়া খ্ৰীষ্টান মিছনেৰীসকলে এই উদাহৰণ প্ৰকাশ কৰিছিল ব্যাকৰণিক দিশটো চোৱা হোৱা নাছিল কিন্তু পৰ্যায়ক্ৰমে আমাৰ ভাষাই উত্তৰণ হৈ যেতিয়া ব্যাকৰণিক দিশত এক সুদূৰ প্ৰসাদ লাভ কৰি আজি এই ধ্ৰুপদী যিটো ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে এইটোৱে এই যিটো অৰুণোদয় আৰু তাকো গণতান্ত্ৰিকভাৱে সভাপতি প্ৰধান সম্পাদক আৰু অন্যান্যসকল নিৰ্বাচিত হয় দ্বিতীয়টো হ'ল ব্ৰহ্মপুত্ৰ নদ ভাৰতবৰ্ষত এখনেই নদ আছে যিখন হ'ল ব্ৰহ্মপুত্ৰ আৰু যিখন ব্ৰহ্মপুত্ৰক লৈ অসমীয়া জাতীয় জীৱন গণ সাহিত্য সংস্কৃতি সকলোবোৰ গঢ় লৈ উঠিছে আধাৰ বিষ গঢ়িছে আৰু ৩ নম্বৰ আমি ভাবোঁ তথাপিতো মোৰ নামটো ঘোষণা কৰাৰ কাৰণে মই আহিছোঁ অৰুণোদয় দিৱস বুলি ক'লে আমি সকলোৱে জানো যে অৰুণোদয় আচলতে অসমীয়া সাহিত্যৰ অসমীয়া ভাষা সাহিত্যৰ আধুনিকতাৰ বাটটো কাটি দিছিল অৰুণোদয় হৈছে আমাৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত প্ৰথমখন আলোচনী কাকত বাতৰি কাকত যিয়ে মানে মিছনেৰীসকলৰ উদ্যোগত এই আলোচনী প্ৰকাশিত হৈছিল আৰু এইখন আলোচনীয়ে অসমীয়া ভাষা সাহিত্যৰ আটাইকেইটা দিশতে এটা নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছিল গতিকে অসম সাহিত্য সভাই এতিয়া যে এই অৰুণোদয় দিৱস অৰ্থাৎ অৰুণোদয়ৰ যিটো অৱদান সেইটো আমি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত আমি কোনোজনেই নুই কৰিব নোৱাৰোঁ কাৰণ আৰু এটা কথা যে অৰুণোদয় যিটো বাট কাটি দিলে তাৰ পৰৱৰ্তী কালত জোনাকী বাঢ়ি বিজুলী পচোৱা জয়ন্তী ৰামধেনু আবাসন এই আলোচনীবিলাকে এটা যুগৰ সূচনা কৰিলে যিদৰে অৰুণোদয় এটা যুগৰ আৰম্ভণি কৰিছিল আৰু পৰৱৰ্তী কালত এই আলোচনীসমূহ আকৌ এটা যুগৰ সূচনা কৰিলে আৰু এই যুগবিলাকত একো নিৰ্দিষ্ট একোটা বিষয়ত বিশেষত্ব পৰিলক্ষিত হয় যেনেকৈ কোনোবা এটা যুগত হয়তো কবিতাৰ প্ৰয়োগৰ বেছি কবিতাৰ প্ৰাধান্য কোনোবা এটা যুগত হয়তো গল্প সাহিত্য কোনোবা এটা যুগত হয়তো উপন্যাস সাহিত্য এই ধৰণে আমাৰ অসমীয়া ভাষা সাহিত্যৰ যি ইতিহাস সেই ইতিহাসৰ ৰচনাৰ ক্ষেত্ৰত অৰুণোদয়ে প্ৰথম বাটটো কাটি দিছিল আৰু এই ক্ষেত্ৰত মিছনেৰীসকলৰ উদ্যোগক আমি সকলোৱে ইয়াকে স্বীকাৰ কৰিবই লাগিব মিছনেৰীসকলে যদি অৰুণোদয় সভাৰ সভাপতি তথা অসম সাহিত্য সভাৰ সভাপতি ভাৰত চৰকাৰৰ পদ্মশ্ৰী প্ৰাপক ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া আজি অৰুণোদয় সন্মান প্ৰাপক মাতৃপ্ৰতিম বন্ধু নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা ডাঙৰীয়া আজিৰ আদৰণি সমিতিৰ বিষয়ববীয়াসকল অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল মঞ্চত উপবিষ্ট আন বিশিষ্ট অতিথিবৃন্দ আৰু আমাৰ সন্মুখত থকা সুধীবৃন্দ কাৰ্বি ভাষাত নমস্কাৰ আপোনালোক সদৌতিকেই নমস্কাৰ জনাইছোঁ ক'বলগীয়া কথাটো বহুত থাকে অসম সাহিত্য সভা সম্পৰ্কত বন্ধুবৰ নৰেশ কলিতাই অলপ উল্লেখ কৰি গৈছে আমিও দুটামান বাক্য ক'ম বুলি ভাবিছোঁ তথাপিও এটা কথা আৰম্ভণিতে কৈ ল'ব লাগিব যে অসমৰ কেইটামান বস্তু ভাৰতবৰ্ষৰ ভিতৰত সুকীয়া সংসদত সংবিধান লৈও বিতৰ্ক হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ভাৰতবৰ্ষ নহয় গোটেই বিশ্বতে গণতন্ত্ৰৰ মূল কনচেপশ্যন যিটো ধাৰণা এইটো আমাক মথুৰা দাস বুঢ়াগোহাঁই দি গৈছে যিগৰাকী মহাপুৰুষ প্ৰথম কথা অৰুণোদয়
আমি অসমৰ বাতৰি কাকত আলোচনীৰ আৰম্ভণি বুলি ধৰা বিগত 180 বছৰৰ অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহ অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আজিলৈ যি জাতিটোৰ প্ৰতি ভাষাৰ প্ৰতি বা আমাৰ সাহিত্যৰ প্ৰতি অৱদান আগবঢ়াইছে অন্যান্য ক্ষেত্ৰত তেনে খুব সীমিত। অসম সাহিত্য সভায়ো এক জাতীয় সংগঠন ৰূপে আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে এক পদক্ষেপ বা তেখেতসকলে সেৱা আগবঢ়াই আছে। মই ভাবোঁ অসম সাহিত্য সভা আৰু অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহৰ ইতিহাস বা জাতীয় আমাৰ যিটো দায়িত্ব ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনৰ বাবেই হওক বা সাহিত্য ক্ষেত্ৰখনৰ প্ৰসাৰৰ ক্ষেত্ৰতে হওক আমাৰ কিন্তু এক সাদৃশ্য আছে আৰু সেই সাদৃশ্যটো মানে মূলগতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সময়ছোৱাত যি যুগ্মভাৱে কাম কৰাকে মই পদক্ষেপ লৈছোঁ আৰু অনাগত দিনত এই যাত্ৰা যদি অব্যাহত থাকে মই ভাবোঁ আমাৰ জাতিটো আমাৰ ভাষা আমাৰ সাহিত্য আৰু অধিক মহিয়ান হ'ব আৰু অধিক শক্তিশালী হ'ব। ধন্যবাদ। কিন্তু সামগ্ৰিকভাৱে সমগ্ৰ অৰুণোদয়খিনি এতিয়াও আমি সংগ্ৰহ কৰি আনিব পৰা নাই। আমি জনামতে আমেৰিকাৰ বোষ্টন পাব্লিক লাইব্ৰেৰীত তাহানিৰ সেই খ্ৰীষ্টান মিছনাৰীসকলে যিসকল বোষ্টনৰ পৰা অসমলৈ আহিছিল তেখেতসকলে নি তাত সেই পুথিভঁৰালত তেওঁলোকে একোটা কপি দিছিলগৈ আৰু আমি ব্যক্তিগতভাৱেও খা খবৰ লগাইছিলোঁ তাত সেই পুথিভঁৰালত গৈ পেলাই তেওঁলোকে মাইক্ৰ' ফিল্মিং কৰি পেলাই কিন্তু সেই সমূহ ৰাখিছে। কিন্তু আমি চেষ্টা কৰিও গোটেইখিনি আনিব পৰা নাই। গতিকে যদি অসম চৰকাৰেই হওক বা অসমৰ জনসাধাৰণে কেনেধৰণে আনিব পৰা যায় এই বিষয়টো যদি চিন্তা চৰ্চা কৰি সেই পুৰণি সংখ্যাসমূহ যদি পুনৰ্মুদ্ৰণ কৰিব পৰা যায় তেতিয়া আজিৰ প্ৰজন্মই আজিৰ পৰা এই 150 বছৰ আগতে অৰুণোদয়ে কি ধৰণে সেৱা আগবঢ়াইছিল কি ধৰণে সংবাদ সেৱা পৃথিৱীৰ সংবাদ সেৱা ইয়াত সন্নিৱিষ্ট কৰিছিল এই বিষয়বিলাক জনাত বৰ ডাঙৰ সুবিধা হয়। আৰু আন এটা কথা আমি ভাবিছোঁ যে খ্ৰীষ্টান মিছনাৰীসকলে সেইখিনি সময়ত অসমীয়া ভাষাত যিসমূহ গ্ৰন্থ প্ৰকাশ কৰিছিল প্ৰধানকৈ শদিয়াৰ পৰা তেওঁলোকে যিখন প্ৰথম পুথি প্ৰকাশ কৰিছিল অসমৰ ভূমিত যিখন প্ৰথম পুথি হিচাপে তেওঁলোকে গ্ৰন্থ হিচাপে প্ৰকাশ কৰিছিল সেই গ্ৰন্থখনৰো আমি এতিয়াৰ প্ৰজন্মই চাবলৈ পাব যদি পাৰে তেতিয়াহ'লে এইটো সুবিধা হয়। আৰু সেই পুথি আমি জনাত বোষ্টন পাব্লিক লাইব্ৰেৰীত এটা কপি আছে আৰু এটা পেৰিছৰ কোনোবা লাইব্ৰেৰীত আছে। এইখিনিও যদি কেনেবাকৈ অনুসন্ধানৰ মাধ্যমেদি আনি ইয়াত যদি সংগ্ৰহ কৰি নৱপ্ৰজন্মক দেখুওৱাৰ সুবিধা কৰিব পৰা যায় তেনেহ'লে মই ভাবোঁ যে আজিৰ এই দিনটোৰ তাৎপৰ্য এটা সুকীয়া মৰ্যাদা পাব। আজি এই নতুন যিটো অসমীয়া ভাষা সাহিত্যৰ ইতিহাসৰ যথেষ্ট কাম কৰিছে অসম সাহিত্য হয় পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ সংকল্প গ্ৰহণ কৰিব আৰু নতুন যে আগন্তুক আপোনালোকৰ সাহিত্য বা নতুন সমিতি গঠন তেওঁলোকে কেনেদৰে আগবাঢ়িব আপুনি কেনে পৰামৰ্শ আগবাঢ়িব আৰু যিহেতু আপোনাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি হিচাপে আপোনাৰ মই দুটা ভাষণত পাইছিলোঁ যে গ্ৰন্থ প্ৰকাশ হৈ আছে কিন্তু গ্ৰন্থ সংৰক্ষণ বা কিমান গ্ৰন্থ প্ৰকাশ হৈছে তাত এতিয়ালৈকে কোনো হিচাপ নাই। এই সম্পৰ্কে কিবা ব্যৱস্থা কৰিব? এইটো আচলতে আমি অসম সাহিত্য সভাই প্ৰকাশ হৈছে কিন্তু আমাৰ কিমান গ্ৰন্থ প্ৰকাশ পাইছে আমি হিচাপ কৰি উলিয়াব পৰা নাই। গতিকে ই এটা সুদূৰ প্ৰসাৰী এটা আঁচনি ল'ব লাগিব। অসমৰ প্ৰত্যেক বছৰে আৰু সাম্প্ৰতিক সময়ত যোৱা 10, 15, 20 বছৰ যথেষ্ট গ্ৰন্থ প্ৰকাশ পাইছে কিন্তু গ্ৰন্থবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা নাই। গতিকে আমি আশা কৰিছিলোঁ যে অসমত এটা যেনেকৈ গ্ৰন্থাগাৰ বা পুথিভঁৰাল আছে এটা গ্ৰন্থৰ কাৰণে সংগ্ৰহালয়ৰ প্ৰতিষ্ঠা কৰিব লাগে যিটো সংগ্ৰহালয়ত কেৱল গ্ৰন্থ সংৰক্ষণ হ'ব বা কোনোবাই চাব পাৰিব কিন্তু তাৰ পৰা গ্ৰন্থ উলিয়াই নি পঢ়িব নোৱাৰিব। দৰকাৰ হ'লে সেইখন জেৰক্স কৰা বা এনেকুৱা ধৰণৰ প্ৰচেছৰে নিব পাৰিব এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে আমি অসম সাহিত্য সভায়ো প্ৰয়াস কৰিছিলোঁ কিন্তু ইয়াত যথেষ্ট ধন টকা পইচাৰ প্ৰয়োজন আছে। আৰু তাৰোপৰিও অসম সাহিত্য সভা সংগ্ৰহালয় নামেৰে এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিব বিচাৰিছিলোঁ কাৰণ অসমৰ সাহিত্য জগতত যিসকল বৰেণ্য সাহিত্যিকে তেওঁলোকৰ অশেষ সাধনাৰ যোগেদি যথেষ্ট কৰ্ম সম্পাদন কৰি থৈ গৈছে কিন্তু সেইখিনিৰ সংৰক্ষণ ব্যৱস্থা নাই বা সেইখিনি সংৰক্ষণ কৰি আনি নৱপ্ৰজন্মৰ বা আহিবলগীয়া প্ৰজন্মক প্ৰদৰ্শন কৰিব পৰা ব্যৱস্থা নাই। গতিকে আমি সেইখিনি কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। গতিকে মই আশা কৰিছোঁ যে অদূৰ ভৱিষ্যতে আমি কিন্তু কামত আগবাঢ়িছিলোঁ। ইতিমধ্যে বিভিন্ন আঁচনি তৈয়াৰ কৰি আমি জেগাই জেগাই আমি দিছোঁ আৰু অসম চৰকাৰে বা ভাৰত চৰকাৰৰ ওচৰতো আমি তাক দাখিল কৰিছোঁ। আশা কৰিছোঁ অদূৰ ভৱিষ্যতে তেনে এটা
গ্ৰন্থাগাৰ মানে গ্ৰন্থৰ সংগ্ৰহালয় আৰু অসম সাহিত্য সভা সংগ্ৰহালয় নামৰ দুটি প্ৰতিষ্ঠা হ'ব। আৰু অসম সাহিত্য সভাই যোৱা 1924 খ্ৰীষ্টাব্দৰ পৰাই অসম সাহিত্য সভা পত্ৰিকা নামেৰে এখন তিনিমহীয়া পত্ৰিকা আলোচনী প্ৰকাশ কৰি আহিছে। সেইখনৰ প্ৰায় 100 বৰ্ষ এতিয়া অৱৰ হৈছে। গতিকে অসম সাহিত্য সভাৰ প্ৰচেষ্টাত এই অসম সাহিত্য সভা পত্ৰিকাৰ 100 বছৰীয়া সংকলনো প্ৰকাশ হৈ পাব তাৰ ব্যৱস্থা চলি আছে। 1947 চনৰ 1 জানুৱাৰী দিনাখন সেই দিনটোক সন্মান জনাবৰ কাৰণে অসম সাহিত্য সভাই এটা সিদ্ধান্ত লৈ আজি এই 1 জানুৱাৰী দিনটো প্ৰত্যেক বছৰে অৰুণোদয় দিৱস হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজি চামতা অঞ্চলত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান হিচাপে এই দিৱসটো কৰা হৈছে। আৰু আজিৰ এই দিৱসটোত আমি আমাৰ কাৰ্যনিৰ্বাহকে এটা সিদ্ধান্ত লোৱা হৈছিল যে সাংবাদিকসকলক যিহেতু অৰুণোদয় সংবাদখনেই গোটেই সাংবাদিকৰ দিশটো ইয়াত হ'বলৈ কৰি দিছিল, গতিকে সেই সংবাদ জগতখনৰ লগত যিসকল ব্যক্তিয়ে বৰ্তমান সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত একনিষ্ঠভাৱে সেৱা আগবঢ়াইছে, তেখেতসকলক স্বীকৃতি জনোৱা, তেখেতসকলক অনুপ্ৰেৰণা যোগোৱা, তেখেতসকলৰ যোগেদি আনক অনুপ্ৰাণিত কৰা, এই বিষয়সমূহক লৈ পেলাই আমি অৰুণোদয় সন্মান হিচাপে যি সন্মান প্ৰত্যেক বছৰে এজন জ্যেষ্ঠ সাংবাদিকক দিয়াৰ কাৰণে আমি সেয়া কৰিছোঁ। আজি সেই সূত্ৰেই আমাৰ নৰেশ কলিতা অসমৰ এজন জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তাৰ সম্পাদক, তেখেতক নিৰ্বাচন কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে অসম সাহিত্য সভাৰ এই মুকলি মঞ্চত সেই বঁটা প্ৰদান কৰা হৈছে। আমি আশা কৰিছোঁ এই অসম সাহিত্য সভাৰ ব্যৱস্থাৰ যোগেদি সমগ্ৰ অসমৰ সমূহ সাংবাদিকসকলে অনুপ্ৰাণিত হ'ব আৰু সেইসকল যিসকলে অতি দুৰ্যোগপূৰ্ণ অৱস্থাত সংবাদ সেৱা কৰি পেলাই অসমখনক জীপাল কৰি থৈ গৈছে, বিশেষকৈ ডক্টৰ নাথান ব্ৰাউন, অলিভাৰ টি কট্টৰ, এনেকুৱাসকল যিসকলে সেইখিনি কৰিছে। ইমান কষ্টৰ মাজেদি তেখেতসকলে সুদূৰ বিদেশৰ পৰা বিলাতৰ পৰা আনি ছপাশাল প্ৰতিষ্ঠা কৰিছিলেহি, হাতেৰে কাটি কাটি ব্লগ বনাইছিলে আৰু আখৰ সীমিত সংখ্যক আখৰ তেতিয়া কিহৰ আখৰ এইবিলাক সংগ্ৰহ কৰি আনি আমাৰ কাকতবিলাক ছপাইছিলে। গতিকে এই প্ৰসংগত আমাৰ সাহিত্য সভাৰ পৰা এটা ক'বলগীয়া আছে, কাৰণ অসম সাহিত্য সভাই চেষ্টা কৰিছিলে অৰুণোদয় যিখিনি তাহানিৰ সংখ্যা সেইখিনিক সংগ্ৰহ কৰি আনি সকলোৰে